জনতাই যি জনাদেশ দিলে তাক আমি মানি লৈছোঁ আৰু অসমত আমি যিদৰে আশা কৰিছিলোঁ ঠিক তেনেকৈ সমষ্টিৰ কাৰণে অকণমান থাকি গ'ল। যা নহওক আগন্তুক দিনত আমি যোৰহাট সমষ্টি অহাকালিৰ পৰা চিন্তা চৰ্চা কৰিম কিদৰে তাক উদ্ধাৰ কৰিব পৰা যায়। আৰু মই অসমৰ জনগণক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মিত্ৰগোষ্ঠীয়ে যোৱাবেলি আমি 9খন আসন পাইছিলোঁ, এইবেলি 11খন আসন পালোঁ। আৰু লগতে কাজিৰঙা আৰু বৰপেটাবাসীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই 2খন আসন আমি কংগ্ৰেছৰ হাতৰ পৰা আজৰি আনিলোঁ। লগতে কোকৰাঝাৰ সন্মানীয় সমষ্টিৰ পৰা আমাৰ UPPLৰ প্ৰাৰ্থী মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী আমাৰ নিৰ্বাচিত হৈছে জয়ন্ত বসুমতাৰী ডাঙৰীয়া। বৰাক ভেলীবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰাক ভেলী 2খন আসনে আমি ভাৰতীয় জনতা পাৰ্টি আমাৰ মিত্ৰগোষ্ঠীয়ে পুনৰবাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। ঠিক ডিফু বাকী আমাৰ ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ, দৰং, ওদালগুৰি, গুৱাহাটী লোকসভা সমষ্টিবাসীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিদৰে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখিছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখি মোদীজীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ কাৰণে নিৰ্বাচিত কৰিলে সমূহ জনগণক আমি ধন্যবাদ জ্ঞাপন কৰিম। হয়, খুব চিন্তাৰ বিষয় না, নিশ্চয় ইয়াৰ কথা আমি মন্থন কৰিম, আমি চিন্তন বৈঠক কৰিম। কি কাৰণে আমাৰ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিবোৰত আমাৰ প্ৰাৰ্থীজন পিছ পৰি গ'ল, নিশ্চয় তাৰ কাৰণে আমি পুংখানুপুংখভাৱে বিশ্লেষণ কৰা হ'ব। চাওক, আজিয়ে কৈছোঁ 26ত আমি 100+ আসন অসমত দখল কৰিম আমাৰ মিত্ৰগোষ্ঠী। তো এতিয়া আমি কাৰণটো কাৰো গাত দোষ দিব নাযাওঁ। আমি এটা কথাই কৈছোঁ যে যোৰহাট সংসদীয় সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টি এটা এটাকৈ বিধানসভা সমষ্টিত আমি বুথ পৰ্যায়লৈকে পৰ্যালোচনা কৰিম। আৰু আমাৰ যি বিষয়ববীয়াসকল আছে, তাত জিলা সমিতি আছে, সকলোৰ লগত আমি বহি ইয়াৰ নিশ্চিতভাৱে আগন্তুক দিনত আমি অভাৰকাম কৰিব লাগিব। সেই নিমিত্তে আমি কাম কৰিব লাগিব। নিশ্চিতভাৱে কৰা হ'ব। আৰু কিছু সময়ৰ পিছতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ কাৰ্যালয়ত উপস্থিত হ'ব। হয়, চাওক, আমি এইটো কথাই কৈছোঁ যে যোৰহাটৰ কাৰণে আমি নিশ্চয় চিন্তিত। আমাৰ নেতৃবৃন্দ চিন্তিত, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি সকলো বহি ইয়াক অভাৰকাম কৰিব লাগিব। আৰু আমাৰ আশা আছে আমি যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভাসমূহত 2026ত আমাৰ সন্মানৰ বিধায়কসকলক আমি নিৰ্বাচিত কৰিবলৈ হ'ব। নকৰে কংগ্ৰেছে কি কৰিলে? চাওক, 2014 চনত কংগ্ৰেছ 100ৰ তলত গৈছিলে। 10 বছৰ মোদীজীৰ শাসনৰ পিছত আকৌ 100ৰ তলতে থাকিল। আৰু তেওঁলোকে কয় তেওঁলোকৰ পিনে জনাদেশ যোৱা বুলি। মই এইটোৱে কৈছোঁ যে কংগ্ৰেছক ভাৰতবৰ্ষৰ জনগণে, অসমৰ জনগণে এতিয়াও আস্থা আৰু বিশ্বাসত লোৱা নাই।